হেল্ল' গাইজ, জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে যিসকল প্ৰাৰ্থীয়ে এল পি স্কুলৰ এছিষ্টেণ্ট টিচাৰৰ কাৰণে এপ্লাই কৰিছিলে বি টি চিত অৰ্থাৎ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল সেইটোৰ অধীনত যিসকলে টেটৰ কাৰণে এপ্লাই কৰিছিলে এল পি স্কুলৰ এছিষ্টেণ্ট টিচাৰৰ কাৰণে তেওঁলোকৰ কাৰণে এইটো খুব গুৰুত্বপূৰ্ণ এটা ভিডিঅ' শেষলৈকে আপোনালোকে চাব যে আপোনালোকৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন সেইটো কেতিয়া হ'ব, ক'ত হ'ব, কেইটা বজাৰ পৰা হ'ব, সম্পূৰ্ণ মই এইটো ভিডিঅ'ত আপোনালোকক কৈ দিছোঁ। গতিকে আপোনালোকে শেষলৈকে ভালকৈ ভিডিঅ'টো চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। Govt of Assam, Office of the Director of Education, BTC Kokrajhar, order dated Kokrajhar the 7th June 2024 অৰ্থাৎ এই অৰ্ডাৰখন ওলাইছে 7 জুন তাৰিখে, যিটো BTCৰ ডাইৰেক্টৰ অফ এডুকেশ্যনৰ তৰফৰ পৰা ওলাইছে কোকৰাঝাৰ। তো তাতে কি লিখা আছে চাওক, নাম্বাৰ DE/BTC/ভেকেঞ্চি 1/elect/PT3/2023/15। তো এইটো নাম্বাৰ কি লিখিছে চাওক, ইট ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন টু অল কনচাৰ্ণ ডেট দ্য স্ক্ৰুটিনি ভেৰিফিকেশ্যন অফ একাডেমিক এণ্ড প্ৰফেশ্যনেল কোৱালিফিকেশ্যন অফ দ্য candidates who had applied online for the post of assistant teachers of LP schools under BTC area, which was postponed by this office under number DE/BTC/vacancy 1 election/PT3/2023/14। তো এইটো চাব পাৰিছে যে এই অৰ্ডাৰ নাম্বাৰ মতে যিসকল প্ৰাৰ্থীয়ে BTCৰ LP স্কুলত এছিষ্টেণ্ট টিচাৰ হিচাপে এপ্লাই কৰিছিলে তেওঁলোকৰ যিটো একাডেমিক আৰু প্ৰফেশ্যনেল কোৱালিফিকেশ্যনৰ যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন বা স্ক্ৰুটিনি সেইটো এই অৰ্ডাৰ মতে দিয়া হৈছিলে যে, আৰু সেই তাৰিখটো আছিলে ডেটেড 16th March 2024 ডিউ টু এনফৰ্চমেণ্ট অফ মডেল কোড অফ কণ্ডাক্ট অফ পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন। আৰু 16 মাৰ্চ তাৰিখে দিয়া হৈছিলে, কিন্তু মডেল কোড অফ কণ্ডাক্ট লোকসভা ইলেকশ্যনৰ কাৰণে সেইটো মানে পষ্টপন কৰা হৈছিলে, স্থগিত ৰখা হৈছিলে। যিটো ভেৰিফিকেশ্যন আছিল এল পি স্কুলৰ এছিষ্টেণ্ট টিচাৰৰ একাডেমিক আৰু প্ৰফেশ্যনেল কোৱালিফিকেশ্যন, অৰ্থাৎ যিবিলাক শৈক্ষিক ক্ষেত্ৰৰ যিখিনি ডকুমেণ্ট আছে, হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী আৰু DLED সেইবিলাকৰ। তো এইটো পষ্টপন কৰা হৈছিলে, বাতিল কৰা হৈছিলে ইলেকশ্যনৰ কাৰণে। 2024 is hereby rescheduled to be held on 12/6/2024 to 1/7/2024 from 10 AM onwards at Bodoland Staff College, Kokrajhar। তো সেই ডকুমেণ্ট ভেৰিফিকেশ্যন একাডেমিক আৰু প্ৰফেশ্যনেল কোৱালিফিকেশ্যনেৰ সেইটো আকৌ আৰম্ভ হ'ব, যিটো 12/6/2024 তাৰিখৰ পৰা 1/7/2024 তাৰিখলৈকে চলিব, যিটো 10টা বজাৰ পৰা আৰম্ভ হ'ব। তো এইটো মনত ৰাখিব, তাৰিখটো 12 তাৰিখৰ পৰা আৰম্ভ হ'ব, অৰ্থাৎ বুধবাৰৰ পৰা অহা। তো আৰু তাৰ নিয়মটো এনেকুৱা যে কিমানৰ পৰা কিমানলৈ কেতিয়া হ'ব, যে 12/6/2024 তাৰিখে 1601 যিসকলৰ চিৰিয়েল নাম্বাৰ তাৰ পৰা আৰম্ভ কৰি 2000লৈকে হ'ব, আৰু 13 জুন তাৰিখে অৰ্থাৎ 13 জুন তাৰিখে হ'ব 2001 পৰা 2400 নাম্বাৰলৈকে যিসকলৰ চিৰিয়েল নাম্বাৰ আছে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। 14th জুন তাৰিখে হ'ব 2401 পৰা 2800 ভিতৰত যিসকলৰ চিৰিয়েল নাম্বাৰ আছে, আৰু 15/6/2024 তাৰিখে হ'ব 2801 পৰা 3200 চিৰিয়েল নাম্বাৰলৈকে। তাৰপিছত 18/6/2024 তাৰিখে হ'ব 3201 পৰা 3600 চিৰিয়েল নাম্বাৰলৈ। তাৰপিছত 19/6/2024 তাৰিখে হ'ব 3601 পৰা 4000 চিৰিয়েল নাম্বাৰলৈ। তাৰপিছত 20/6/2024 তাৰিখে হ'ব 4001 পৰা 4400 চিৰিয়েল নাম্বাৰলৈ। তাৰপিছত 21/6/2024 তাৰিখে হ'ব 4401 পৰা 4800 চিৰিয়েল নাম্বাৰলৈকে। তাৰপিছত 24/6/2024 তাৰিখে হ'ব 4801 পৰা 5200 চিৰিয়েল নাম্বাৰলৈকে যিসকলৰ চিৰিয়েল নাম্বাৰ আছে। 25/6/2024 তাৰিখে হ'ব 5201 পৰা 5579 চিৰিয়েল নম্বৰলৈকে 25 তাৰিখে হ'ব। ফৰ কেণ্ডিডেটছ আউটসাইড BTC এৰিয়া,
আৰু যিসকল প্ৰাৰ্থী BTCৰ বাহিৰৰ এৰিয়াৰ আছে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনটো হ'ব 26/6/2024 পৰা মনত ৰাখিব 26/6/2024 পৰা চিৰিয়েল নাম্বাৰ 1ৰ পৰা 400 লৈকে হ'ব তাৰপিছত 27/6/2024 হ'ব 401ৰ পৰা 800 চিৰিয়েল নাম্বাৰলৈ তাৰপিছত 28/6/2024 তাৰিখ হ'ব 801ৰ পৰা 1200 চিৰিয়েল নাম্বাৰলৈ তাৰপিছত 29/6/2024 তাৰিখ হ'ব 1201ৰ পৰা 1600 চিৰিয়েল নাম্বাৰলৈ তাৰপিছত 1/7/2024 তাৰিখলৈ 1601ৰ পৰা 1766 1766 চিৰিয়েল নাম্বাৰলৈকে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তো এইখিনি আছিলে শিডিউল যে কেতিয়া কাৰ হ'ব আপোনালোকে সেইমতে চাই মিলাই ল'ব যে যোনদিনা পৰে সেইদিনা 10টা বজাৰ পৰা মনত ৰাখিব ডকুমেণ্ট ভেৰিফিকেশ্যনটো আৰম্ভ হ'ব আৰু সেইমতে সময়মতে তাতে গৈ উপস্থিত থাকিব therefore the candidates are hereby directed to appear before the selection committee with all original certificates mark sheet other professional document and affidavit of small family along with photocopies in the stipulated time date and venue positively তো এইখিনি গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব যে তাতে আপুনি যেতিয়া ভেৰিফিকেশ্যনৰ কাৰণে যাব তো এই বস্তুখিনি লগত লৈ যাব যে সকলোবিলাক অৰিজিনেল চাৰ্টিফিকেট অৰ্থাৎ মূল যিটো চাৰ্টিফিকেট থাকে বৰ্ডৰ চাৰ্টিফিকেট বা স্কুলৰ পৰা যিটো ধৰক চাৰ্টিফিকেট লৈছে এইখিনি লৈ যাব আৰু মাৰ্কশ্বিটটো অৰিজিনেল লৈ যাব আৰু অন্য প্ৰফেশ্যনেল ডকুমেণ্টছ যিবিলাক আছে ধৰক DLED বা NCCৰ কিবা চাৰ্টিফিকেট থাকিলে সেইখিনি লৈ যাব আৰু এফিডেভিট লৈ যাব স্মল ফেমিলি অৰ্থাৎ আপোনাৰ হয়তো যে কোনো সন্তান নাই বা দুজন সন্তান ইয়াতকৈ বেছি নাই এনেকুৱা হয়তো এটা ডিক্লেৰেশ্যন আছিলে সেইটো লৈ যাব ফটো লগাই পেলাই ফটো কপি লৈ যাব জেৰক্স কৰি লৈ যাব আৰু সময়মতে অৰ্থাৎ 10 তাৰিখে যিটো ভেনু দি আছে কোকৰাঝাৰ BTC কলেজ কোকৰাঝাৰ বড়োলেণ্ড ষ্টাফ কলেজ কোকৰাঝাৰ তাতে উপস্থিত থাকিব আৰু 10টা বজাৰ পৰা আৰম্ভ হ'ব মনত ৰাখিব সিৰিয়েল নাম্বাৰ ওয়াইজ লিষ্ট অফ ক্যান্ডিডেটস উইল বি এভেইলেবল ইন দ্য অফিচিয়েল ওয়েবসাইট http://education.bodoland.gov.in আৰু আপোনালোকে যদি আপোনালোকৰ লিষ্টখন চাব খোজে যে কোন কোন ক্যান্ডিডেটে ডকুমেন্টত যাব পাৰিব ভালকে চাব খোজে তেতিয়া আপোনালোকে এই ওয়েবসাইটত চাব পাৰিব education.bodoland.gov.in No TA and DA will be paid for the purpose আৰু আপোনালোকক এই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে কোনো ধৰণৰ ট্ৰেভেল এলাউন্স অৰ্থাৎ ভ্ৰমণৰ বাবে খৰচ বা DNS এলাউন্স কোনো ধৰণৰ খৰচ পাতি দিয়া নহয় আপোনালোকে নিজৰ খৰচত যাব লাগিব তো এইটো আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন তো এনেকুৱা টেট সম্পৰ্কীয় গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনবিলাক সময়মতে পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব থেংক ইউ